নকল সাংবাদিকসকলে এখন ভাওনা কৰিবলৈ লোৱাটো সঁচাকৈ এটা অত্যন্ত প্ৰত্যাহ্বানমূলক কাম আৰু এই প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সাংস্কৃতিক সম্পাদক কেৱল পল্লৱী বৰাইহে। আমি দেখিছোঁ যে বিগত সময়ত পল্লৱী বৰাৰ নেতৃত্বত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যকলাপেৰে তেওঁলোকৰ প্ৰতিভা প্ৰতিপন্ন কৰিছে। এইবাৰ তেওঁলোকে মাতৃভাষাত ৰচিত গান্ধাৰীৰ অভিশাপ নামৰ নাট ভাওনাখনি কৰিবলৈ লৈ গুৰুজনাই দেখুৱাই যোৱা বাটেৰে আধ্যাত্মিক ভাৱৰ বহিৰ্প্ৰকাশ ঘটাব আৰু গুৱাহাটীৰ পাঞ্জাৱীস্থিত শিল্পগ্ৰামৰ মুকলি ঠাইত আমাৰ ভাওনা যিদৰে হয় সেইদৰেই ভাওনাখনি পৰিৱেশন কৰিব আৰু আমি আশা কৰিছোঁ যে ব্যস্ততাৰ মাজতো সাংবাদিকসকলে ভাওনাখনি পৰিৱেশনৰ যোগেদি তেওঁলোকৰ মাজত যি আধ্যাত্মিক ভাৱ আছে বা আমাৰ কাহিনীবিলাকক আগবঢ়োৱাত যি তেওঁলোকৰ উদ্যম আছে সেই উদ্যম তেওঁলোকে প্ৰতিপন্ন কৰিব। অহা 15 মাৰ্চৰ গধূলি গুৱাহাটীৰ পাঞ্জাৱাৰীস্থিত শিল্পগ্ৰামৰ মুকলি ঠাইত এই গান্ধাৰীৰ অভিশাপ ভাওনাখনি গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে পৰিৱেশন কৰিব আৰু ইয়াৰ পৰিচালনাৰ গুৰুদায়িত্বভাৰ আমি অৰ্পণ কৰিছোঁ অসমৰ এগৰাকী আগশাৰীৰ ভাওনা পৰিচালক এগৰাকী অধ্যাপক শ্ৰীযুত দীপেন দাস ডাঙৰীয়াক। জয় গুৰু শংকৰ। গুৱাহাটী প্ৰেছ ক্লাবৰ সাংস্কৃতিক সম্পাদিকা পল্লৱী বৰা ভূঞাৰ তৎপৰতাত গুৱাহাটীৰ সাংবাদিকসকলে এভাগী মহাপুৰুষীয়া আৰ্হিৰে এভাগী ভাওনা পৰিৱেশন কৰি মনস্থ কৰিছে। তেওঁলোকে অহা 15 মাৰ্চ 2025 তাৰিখে NEJCCৰ সহযোগত গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত গান্ধাৰী অভিশাপ শীৰ্ষক নাটভাগী মঞ্চস্থ কৰা হ'ব শিল্পগ্ৰামৰ মঞ্চত। গতিকে আমাক এই নাটভাগী পৰিচালনাৰ ক্ষেত্ৰত আমাৰ ভাতৃপ্ৰতিম লোকুকৰ আমাক পৰিচালনাৰ দায়িত্ব দিছে। গতিকে আমি আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। সকলোৰে সহযোগত এই ভাওনাভাগী অহা 15 মাৰ্চ তাৰিখে প্ৰদৰ্শন কৰা হ'ব। গতিকে আপোনালোকৰ উপস্থিতি দিহা পৰামৰ্শ আমি সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। কৃষ্ণ।